আমি তেলতে কেপচিকাম সৰু সৰুকৈ কাটি লৈ ধুনীয়াকৈ এনেকৈ ভাজি ল'ব। তেতিয়া কেপচিকামৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়, খাবলৈ খুবেই সোৱাদ হয়। মেৰিনেট কৰি থোৱা চিকেনখিনি নিমখ, হালধি আৰু কাশ্মীৰী পাউডাৰ দি মেৰিনেট কৰি থৈছিলোঁ মই আধা ঘণ্টা। সেইখিনি ধুনীয়াকৈ পিঁয়াজৰ লগতে ভাজি ল'ম। খুবেই চিম্পুলকৈ হ'ব এই ফ্ৰাই চিকেনটো, কিন্তু খাবলৈ ইমান ধুনীয়া টেষ্টি হয় নহয়। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। একদম চিম্পুলকৈ, কিন্তু খাবলৈ ইমান বেছি ধুনীয়া লাগে। আৰু এয়া দিয়া গৈছে গুটি আলুটো যে সৰু সৰু আলুটো, আৰু এই কাটি লোৱা বিলাহী। ডাঙৰ আলু দিব পাৰে, কিন্তু এই সৰু আলুটো দিলে খাবলৈ বৰ ভাল লাগে। আৰু এই বিলাহী ধুনীয়াকৈ কাটি লৈ দিয়া গৈছে। আৰু এয়া দিছোঁ জিৰা আৰু জালুক গৰম কৰি পেলাই খুন্দনাত খুন্দি পেলাই। এইখিনি দিয়া হোৱাৰ পিছত ধুনীয়াকৈ ভাজিব। অকণমান কিঞ্চিত পানী অকণকৈ দি ল'ব, মানে জুইত বনাইছোঁ যিহেতু মই, যাতে তলত লাগি নাযায়। ইয়াত কেমেৰাত কাৰণে অকণমান বেলেগ লাগিছে, যিহেতু ৰাতি বনোৱা গৈছে। কিন্তু কেমেৰাতকৈ ৰিয়েলত ইমান দেখিবলৈও ধুনীয়া হৈছিলে আৰু খাবলৈ ইমান সোৱাদ লগা হৈছে, সেইকাৰণে মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। এইটো কোনো ধৰণৰ ৰেচিপি নহয়, সকলোৱে ফ্ৰাই চিকেন খায়েই ধৰক, কিন্তু মোৰ ভাল লগাৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। এইখিনি তেল বিৰিঙি যোৱালৈকে ধুনীয়াকৈ এনেকৈ ভাজি ল'ব। ভাজা হৈ গ'ল। এনেদৰে গৰমে গৰমে ধুনীয়াকৈ ৰুটিৰ লগত বা ধুনীয়াকৈ বইল ৰাইচৰ লগত পৰিৱেশন কৰিব পাৰে। খাবলৈ খুবেই সুন্দৰ লাগিছে। থেংক ইউ। ছাবস্ক্ৰাইব কৰিব। বাই বাই।